Hello students, welcome to Pythagoras classes. This is Lata Adhikari, your English tutor. Hadu kotha, Raja Dino kahini. Once upon a time. Eneke arambho hoy ne? Itia to Raja nai. Obviously, once upon a time বুলি কও. Once upon a time, সময়ত বহুত আগত Raja আছিল. Raja ডাঙৰ এটা palace আছিল. Once upon a time, there lived a king in his huge palace. Enike কোৱা লগে লগে চকুৰ ফ্ৰণ্টত একদম ডাঙৰ palace এটা আহে না? What we do, we picturize things. তেনেকে আজি যোনটো মই তোমালোকক হাদু কথা ক'বলৈ ওলাইছো এটো মই হাদু কথা কিয় কৈছো because it's a story কয় কিছুমানে based on true story but it is not exactly not based on true story কিন্তু situational হয় এনেকুৱা situation আমি হয়তো আগৰ হিষ্ট্ৰী কিতাপবিলাক পঢ়িলে ৰজা দিনৰ কাহিনী পঢ়িলে মনত কেতিয়াবা এনেকুৱা ধৰণৰ ভাৱ হয় সেই হিচাপতে এই ভাৱটো লৈ পেলাহে আমাৰ ৰাইটাৰ জনে এই ষ্টৰিটো লিখিছে The Tiger King Tiger King বুলি কোৱা লগে লগে কি আহিছে মনত টাইগাৰ আহিছে হয়নে কিং টাইগাৰ কিং মানে একদম বাঘৰ নিচিনা ৰজা এনেকুৱা মনত পৰে হয়নে বাট ষ্টৰিটো কমপ্লিটলি ডিফাৰেন্ট যেনেকৈ মই ষ্টৰিটোলে আগবাঢ়ি যাম যেনেকৈ মই বুজাই যাম তেতিয়া লাগিব যে The Tiger King নামটো Is it really suitable to the story? হয় নে নহয় বা The Tiger King to কোনটো কনটেক্সটত কৈছে ঠাট্টা কৰি satirical ভাবে কৈছে নে seriously কৈছে ৰাইটাৰে এতিয়া আমি সেই বিষয়ে জানা আগতে আমি ৰাইটাৰ জনৰ লগত চিনাকি হওঁ কোনে লিখিছে The Tiger King লিখিছে কলকি শব্দটো হয়তো শুনিছা কিছুমানে আমি কওঁ না ভগৱানৰ কলকি অৱতাৰ হ'ব কলিযুগত সব যেতিয়া ধ্বংস হৈ যাব তেতিয়া কলকি অৱতাৰৰ জন্ম হ'ব actually the original name of the writer is Ramaswamy Krishnamurthy he wrote on the many pen name Kalki is one of them এই ষ্টৰিটোত ৰাইটাৰ জনৰ নাম হৈছে ৰামাস্বামী কৃষ্ণমূৰ্তি কিন্তু তেওঁ পেন নেম মানে কি যেনে আমি যে কি আমাৰ অৰিজিনাল নেমটো হাইড কৰিবলৈ কিছুমানে নেম ইউজ কৰে ওকে যোনটো মানে তেওঁলোকে লিখোতে হেবিলাক নাম ইউজ কৰে এই তোমালোকে কিছুমান ৰাইটাৰ নেৰুডা যেনেকে পাবলো নেৰুডা হয়নে নেৰুডা এটা খুব দীঘল নাম এটা আছে তেওঁ নেৰুডা শৰ্ট এণ্ড ফৰ্মটো ইউজ কৰে সেনেকে তেওঁ নিজৰ এওঁৰ পেন নেমটো হৈছে কি Kalki was a journalist, writer, poet, critic, Indian independence activist who wrote in Tamil. Teo basically Tamil language at likhisile. He wrote under the pen name Kalki. Itia kothato hoise teo ketia likhisile soson koise je journalist Indian independence activist mane ki teo jetia পিক সময় যেতিয়া তেওঁ লিখা মেলা কৰিছিলে সেই সময়ত ৰজাৰ দিন আছিল তো এও যোনখিনি কথা ক'ব সেইখিনি কথা আমি ভৰসা কৰিব পৰা হ'ব কিয় তেওঁ তো নিজ চকুৰে ৰজাবিলাক কেনেকৈ থাকে দেখিছে তেওঁ নিজে অনুভৱ কৰিছে যে ৰজা শাসনত থাকিলে কি ধৰণে আমি তেওঁলোক থাকিছিলে so his words are really trustworthy because he was there in that era when there were kings and queens in India he was an Indian independence activist so we can trust his words okay so Kalki wrote this chapter and wrote the story that revolves around a theme eta themor uporot revolve kore eta ami mo koisilo na The Tiger King poha loge loge enaka lage bag roja baghor uporot ne rojar uporot ne baghor nisina rojar uporot kihor uporot so kihor uporot theme basically theme mane ei chapter to kihor uporot based hoy chapter to based hoise death being inevitable and ultimate truth first kotha to janibologia ki hoise je death is ultimate তুমি আমি যদি মৰণ লেখা আছে আমি এই ষ্টুডিও ভিতৰতে মানুহ মৰি যাব পাৰে হয় না আমি এনেকা ইনসিডেন্টটো দেখিছো আৰু যদি জিয়াই ৰাখিবলৈ আছে তেতিয়া হলে মানুহ একদম পাহাৰৰ ওপৰত টিপত গৈও কি কৰে এলাইভ ঘূৰি আহে গৈ পেলা আকৌ ঘূৰি আহিব পাৰে কিন্তু হে পাহাৰখন বগাবলৈ যাওঁতে একদম টলিতেও কিছুমান মানুহ নাইকিয়া হৈ যায় সো ডেথ ইজ হোৱাট আল্টিমেট ইউ ক্যান নট এস্কেপ ডেথ If you stay inside a room, then also you might die. And if you walk in the middle of the street, then not a single vehicle will hit you if it is not your time. Jodi tumar homoy hua nai. So that is what inevitable and ultimate. Eto teo keneke dekhaise.
কেনেকৈ দেখাইছে এই কথাটো মনত ৰাখিবা সো থিমটো প্ৰথমত কোৱা কথা কিয় জানানে প্ৰথমত তোমালোকক থিম মই কিয় কৈ লৈছো বিকজ ব্যাক অফ দ্য মাইন্ড এই বস্তুটো ৰাখিবা যে মেমে কৈছিলে যে এই চ্যাপ্টাৰটো এইটোৰ ওপৰত হয় আমি কোনটো লাইনত জানো মেমে কোৱা বস্তুটো বিচাৰি পাইছো এই বস্তুটো বহুত হেল্পফুল হয় যেতিয়া তোমালোকে আনসাৰ্স লিখা ন তেতিয়া এই বস্তুটো খুব হেল্পফুল হয় কেনেকৈ হেল্পফুল হয় Basically, there are categories of students. Moi students of categorize korisu hekane beya napaba but tumaloke nije bhabibasun eta 100 marks o English paper ot sobe jano 100 pae sobe 100 na pae tate category divide hoi gol kisu mane 70 paise kisu mane 60 paise kisu mane 80 paise kisu mane 90 paise kisu mane 100 paise ete category hoi gol no moi to category kora na nije hoi goise why because the answer scripts varies pohibole to sobe eketa bostu poise etia mur video hoyto tumiu saisa beleg ejoneও saise sobe saise but will all of you get the same marks no some of you might get higher marks than the other one and some of you might get lesser marks than other why because some of you might catch the things that I have said moi junkhini kotha tumaloko koisu eta seriously loy moi kyo theme to kotha monon rakhibole koisu jitia tumaloke ei chapter to uporot kiba long question eta ahibo likhiba titia hole ei word to jetia likhiba that theme is inevitable death being inevitable and ultimate keneke eto to check kora jane to baibo lagbo thik ase tumi koi dila ultimate hoy keneke code chapter code lekha ase ultimate hoy boli titia you have to supplement your answer mo supplement boli kyo koisu because kiba eta bostu jia rakhibole hole supplement lage ami jia asu amak nutrients lage hoy ne amak without nutrients amar body ki hobo survive koribo noare so teneke tumar answer to survive koribole hole supplement lagibo nutrients lagibo ei nutrients to kone dibo ei nutrients to dibo tumar text e তুমি আবুল তাবুল কথা লিখি দিব নোৱাৰা আনসার এখন আনসার লিখিবলৈ হলে you have to write this word and you have to supplement it by reading the chapter that's why I have given the theme at the very first beginning কিয় এই word খিনি মনত ৰাখিবা এই word খিনি কোনখিনি তোমাক স্ট্ৰাইক কৰিলে ষ্টৰীটোৰ কোনটো পাৰ্ট পঢ়ি পেলাই বা বুজি পেলাই এনেকুৱা লাগিলে যে এইটো থিম ইয়াত বুজি পাইছো এই থিমটো ইয়াত দেখা গৈছে okay so keep that in mind so that being inevitable and ultimate truth despite doing everything amar junjon rajajon tiger king teu sob kori lole teu deathor pora haribo nuarile he died at the end hetu mo prothomote koi disu tumalukor mane interest kirkira koribole nohoy because chapter to starting ote writer jane koi die je he is dead teur bikhoye ami pohi asu he is dead he kane mo kosu raja dinor kahini obviously raja jon etia nai hetu to common sense so kotha to ki hol je tiger king iman dangor raja hoy pelayo he could not defeat that ete swa ৰজা হৈ পেলা তেওঁক বহুত কিবা কিবি কৰিলে ডেথ টু ডিফাই কৰিবলে তোমালোকে শুনি আচৰিত হবা যেতিয়া চ্যাপ্টাৰটো মই পঢ়াই যাম যে তেওঁ কি কৰিলে কিন্তু তেওঁ নোৱাৰিলে তেতিয়া আমি কমনাৰ্স বিলাকে কেনেকৈ পাৰিম আৰু নোৱাৰো সো it shows that just like our birth যেনেকৈ জন্ম মৃত্যু বিবাহ কয় নহয় এটো কাৰো হাতত নাই ঠিকে কয় কাৰোবাৰ জন্ম হৈছে সেই মানুহটো এদিন মৰিবই লাগিব হেতু ডেষ্টাইন তো বেয়া পাই লাভ নাই কালি আমি জন্ম হৈছিলো অহা কাইলৈ বা কেতেবা আমিও নাইকিয়া হৈ যাব লাগিব similarly everyone in this living on this earth so death is inevitable just like our birth death is also destined agor pray likhi thua ase hoine ami eku koribo noaru furthermore the story also covers the arrogance of people in power and the inhuman treatment of animals by them এটা এই চ্যাপ্টারটো কি পালো এটা তো ডেথ ইনএভিটেবল যে মৃত্যু কোনেও ফাকি দিব নোৱাৰে ইট ইজ ইনএভিটেবল তুমি জি কৰা পাৱাৰ লগাই দিয়া পয়সা লগাই দিয়া তোমাৰ সোর্স লগাই দিয়া ইভেন দেন ইউ ক্যান নট ডিফাই ডেথ তার এক্সাম্পলস হাজার আছে হাজার এক্সাম্পল আছে হিস্ট্রি খুচৰিবা হাজার নহলে আজি ৰজা যোনজন একদম হাতীৰ পিঠিত উঠি বহে আজি ৰজাৰ ৰও নাই so kiba bostu permanent ase ni no transience of power and transience of life impermanent mane impermanent power aru tumar life এই দুটাই impermanent life আজি আছে কালি নাই power আজি আছে কালি নাই কিন্তু যেতিয়া power থাকে এই powerful people এ কি করে they try to exploit the powerless আর এইটো আমি এই চ্যাপ্টার এটো পাও কি থিম হল তেতিয়া হলে death being inevitable কেনেকে you cannot defy death হক একো ফাকি দিব নোৱাৰা আৰু powerful people এ কেনেকে exploit কৰে power so now
থিমটোতো হৈ গ'ল থিম কি কৈছে যে পাৱাৰফুল পিপলে কি কৰি দিছে পাৱাৰলেছখিনিক এক্সপ্লইট কৰাও আমি এই চেপ্টাৰটোত দেখিব ইয়াত পাৱাৰফুল কোন হ'ল ৰজা ডাইৰেক্ট পাৱাৰলেছ কোন হ'ল প্ৰজা